নমস্কাৰ 24/7 চাই থকাৰ বাবে ধন্যবাদ আৰু লৈ আহিছোঁ এই মুহূৰ্তৰ আন এটা খবৰ পুনৰ চৰকাৰী কাম-কাজ তথা সমষ্টিৰ উন্নয়নৰ কামত এবাৰ কংগ্ৰেছী কৰ্মীয়ে দালাল ৰাজ চলোৱা দেখিবলৈ পোৱা গৈছে কংগ্ৰেছৰ কাৰ্যকৰ্তাসকলে এবাৰ চৰকাৰী কাম-কাজত বাধা প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ পিছতে কংগ্ৰেছৰ ব্যক্তিসকলক চৰকাৰী কাম-কাজত বাধা প্ৰদান নকৰিবৰ বাবে সকিয়নি প্ৰদান কৰা হৈছে বিজেপি কাৰ্যকৰ্তাৰ তৰফৰ পৰা জলেশ্বৰ সমষ্টিৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে চলি থকা 321 কোটি টকাৰ যি কাম সেই কামত ইতিমধ্যে এতিয়া মুনাফা নোপোৱাৰ বাবে বাধা প্ৰদান কৰিছে কংগ্ৰেছ কৰ্মীসকলে জনাইছো এই মুহূৰ্তত সবিশেষ আমি জনাইছো এই মুহূৰ্তত এটা ডাঙৰ খবৰ জলেশ্বৰ সমষ্টিৰ খহনীয়া প্ৰতিৰোধৰ 321 কোটি টকীয়া কামত কংগ্ৰেছৰ দালাল ৰাজ এবাৰ কংগ্ৰেছে দালাল ৰাজ চলাইছে মুনাফা নোপোৱাৰ বাবে কামত বাধা কংগ্ৰেছে বাধা প্ৰদান কৰিছে কোনো মুনাফা নোপোৱাৰ বাবে কামত বিধি পথালি চৰম সকিয়নি নাথালিবলৈ চৰম সকিয়নি এতিয়া বিজেপিৰ কাৰ্যকৰ্তাৰ ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে এডিবিৰ আঁচনিৰ অধীনত চলিছে কাম আৰু এই কামৰ মাজতে এতিয়া কংগ্ৰেছে তেনে ধৰণৰ কাম কৰা দেখিবলৈ পোৱা গৈছে বিধায়ক তথা কংগ্ৰেছৰ লোকে বিভিন্ন সময়ত কামত বিধি পথালি দিয়াৰ উঠিছে এতিয়া গুৰুতৰ অভিযোগ আমি দেখুৱাইছো কিছু দৃশ্যাংশ জলেশ্বৰ সমষ্টিত ব্ৰহ্মপুত্ৰৰ বা বাৰিষা কালত যি গৰাখহনীয়াৰ সৃষ্টি হয় সেই গৰাখহনীয়া ৰোধ কৰিবৰ বাবে জলেশ্বৰ সমষ্টিত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত তথা বিভাগীয় মন্ত্ৰী পীযুষ হাজৰিকাৰ নেতৃত্বত প্ৰায় 321 কোটি টকাৰ তাত কাম অনুষ্ঠিত হৈছে বা তাত সমাপন হৈছে আৰু ইয়াৰ মাজতে ইয়াৰ পূৰ্বে যিসমূহ তালৈ এই কাম কৰিবৰ বাবে কোটি টকীয়া পেকেজ দিয়া হৈছিল সেই কামসমূহ তাৰ বিধায়ক তথা কংগ্ৰেছৰ লোকসকলে সেই টকা খাই বৈ তেওঁলোকে কোনোদিন সেই সমষ্টিটোৰ উন্নয়নৰ কাম কৰা নাই বুলি গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে স্থানীয় ৰাইজে আৰু ইয়াৰ পিছতে এবাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংখ্যালঘু লোকসকলৰ সুবিধাৰ্থে বা সেই সমষ্টি যাতে কোনো ধৰণে বিপদত নপৰে সমষ্টিবাসী তাৰ বাবে প্ৰায় 321 কোটি টকাৰ তেওঁ এটা পেকেজ দিছিল আৰু ইয়াৰ জৰিয়তে ব্ৰহ্মপুত্ৰৰ যি গৰাখহনীয়া সেই গৰাখহনীয়া ৰোধ কৰিবৰ বাবে কাম কৰিবলৈ দিয়া হৈছিল আৰু ইয়াৰ পিছতে সেই কাম কৰিবৰ বাবে এতিয়া বাধা পথালি দি থকাৰ গুৰুতৰ অভিযোগ উঠিছে কংগ্ৰেছৰ লোকসকলৰ বিৰুদ্ধে ইয়াৰ পূৰ্বে যিসকল কংগ্ৰেছ কৰ্মীয়ে সেই কাম কৰিছিল তেওঁলোকৰ তৰফৰ পৰা বাধা প্ৰদান অহা হৈছে বুলি উল্লেখ কৰিছে ইতিমধ্যে কংগ্ৰেছী দালালৰ অটপালিত এইবাৰ জাঙুৰ খাই উঠিছে বিজেপিৰ কাৰ্যকৰ্তাসকল তেওঁলোকে কংগ্ৰেছৰ লোকসকলক চৰম সকিয়নি দিয়া দেখিবলৈ পোৱা গৈছে জলেশ্বৰ সমষ্টিৰ টাকিমাৰী মধুপুৰ বনিয়াপাৰাৰ পৰা চিলাৰ ভিটালৈকে চলি থকা ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া প্ৰতিৰোধৰ এই কামত ইতিমধ্যে তেওঁলোকে যি বাধা প্ৰদান কৰিছে অনাগত দিনত যাতে তেওঁলোকৰ পৰা কোনো বাধা প্ৰদান নকৰে বা কামসমূহ সমাপন হোৱাত যাতে কোনো বাধা প্ৰদান নকৰে তাৰ বাবে বিজেপিৰ কাৰ্যকৰ্তাৰ তৰফৰ পৰা চৰম সকিয়নি দিয়া দেখিবলৈ পোৱা গৈছে কংগ্ৰেছী দালালক এবাৰ চৰম সকিয়নি দিছে সমাজকৰ্মী মকিবুল হুছেইনে আৰু ইয়াৰ লগতে তেওঁ উল্লেখ কৰিছে যে ইয়াৰ পূৰ্বে এনেধৰণে কোনো কাম হোৱা নাছিল এবাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ইয়াৰ সহানুভূতি যে আমাক তেওঁ এই কামখিনি দি সহায় কৰিছে বা তেওঁ আমাৰ সমষ্টিটোৰ উন্নয়নৰ বাবে চিন্তা কৰিছে ইয়াৰ পূৰ্বৰ বিধায়ক তথা বৰ্তমানৰ বিধায়কেও কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই বুলি উল্লেখ কৰিছে এই মুহূৰ্তত কিছু মন্তব্য আছে সেই মন্তব্য আমি আপোনালোকক শুনাইছোঁ আৰু স্বাধীনৰ পিছৰ পৰা আজিলৈকে ইমান ডাঙৰ প্ৰজেক্ট কোনো চৰকাৰে আমাৰ জলেশ্বৰ সমষ্টিৰ কাৰণে দিয়া নাই 321 টকা এডিবি বেংকৰ পৰা দিছে কিন্তু ইয়াত আমাৰ কোনো বিধায়ক নাই কংগ্ৰেছ ইউডিএফ এইবিলাকে চলি থাকে বিজেপিৰ কোনো ভোট নাই তথাপি বিজেপিমুখী হৈ আছে কিন্তু আমাৰ বিধায়ক ইয়াত নাই নথকা সত্ত্বেও আমাৰ অসমৰ দূৰদৰ্শী জননেতা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমাৰ ৱাটাৰ ৰিচোৰ্চ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াৰ সবল নেতৃত্বত আৰু আমাৰ যিহেতু লোকাল বিধায়কে ইমান এইবিলাক লৈ ঘূৰা নাই ইয়াত আমাৰ গোৱালপাৰা জিলাৰ সুসন্তান গৌৰৱ লক্ষীপুৰৰ সুসন্তান তথা APDCLৰ ডাইৰেক্টৰ ডক্টৰ প্ৰকাশ কাশ্যপ ডাঙৰীয়াৰ আমাৰ পীযুষ হাজৰিকা ডাঙৰীয়াৰ লগত এটা ঘনিষ্ঠ সম্পৰ্ক আছে এই সম্পৰ্কত তেখেতেও বহুত চেষ্টা কৰি এই কামখিনি যে ইয়াত আহিছে গোটেইখিনি আমাৰ মুখ্যমন্ত্ৰী মহোদয় পীযুষ হাজৰিকা ডাঙৰীয়া আৰু ইপিনে আমাৰ ডক্টৰ প্ৰকাশ কাশ্যপ ডাঙৰীয়াৰ নেতৃত্বত কামখিনি আহিছে তো অহাৰ পিছত এতিয়া যিখিনি দেখি আছোঁ যে 3 বছৰ সময় দিছে এই বছৰ যিখিনি কৰিছে বানিয়াপাৰাৰ পৰা আৰম্ভ কৰি আমি পিছফালে যাম 0 পৰা আৰম্ভ কৰি 2200 মিটাৰ চিলেবিটাৰ পৰা আমি উজুই আহিম 0 পৰা 500 মিটাৰ মানে 2.7 কিলোমিটাৰ আপ টু মাৰ্চ এপ্ৰিলৰ ভিতৰত কমপ্লিট হ'ব তো যিখিনি কাম হৈ আছে ইয়াত ঠিকাদাৰজন মেইন ঠিকাদাৰে পাইছে কিন্তু আমাৰ স্থায়ী যি কেইজন চাব ঠিকা লৈ আছে গোটেইকেইটা কংগ্ৰেছী মানুহ
আফতাব মোল্লাৰ মানুহ এতিয়া মাজে মাজে 2-এদিন কাম বন্ধ থাকে আমি চৰকাৰক এইখিনি অনুৰোধ জনাওঁ যে ইয়াত যেহেতু কংগ্ৰেছে গোটেইখিনি হস্তক্ষেপ কৰি কাম কৰি আছে ইয়াৰ আগত আমাৰ মুখ্যমন্ত্ৰী মহোদয় মাইনৰিটি অঞ্চলত আদৰ্শ মহাবিদ্যালয় মহিলা আদৰ্শ মহাবিদ্যালয় দিছিল জলস্বৰৰ 22 এই তাতো এই কংগ্ৰেছীবিলাকে সময় চাপটিকা লৈ কামখিনি বন্ধ কৰি দিছে ঠিকাদাৰ ইহঁতৰ টেনশ্যনত ৰিটাৰ্ণ গৈছে তো কামখিনি যেন সুচাৰুৰূপে হয় কাৰণ আমাৰ মাটি ভেটি সুৰক্ষাৰ কাৰণে আমাৰ মুখ্যমন্ত্ৰী মহোদয় এইবিলাক কাম কৰি আছে আমাৰ কাৰণে কাৰণ এই কামখিনি সুচাৰুৰূপে হোৱাৰ কাৰণে ভালদৰে কাম হৈ আছে বাট লোকেল স্থায়ী মানুহ কংগ্ৰেছ মানুহৰ অলপ হেঁচা পৰিছে আমি জানো গম পাইছোঁ এই হেঁচাখিনি ইয়াত আমাৰ আম জেনেৰেল মানুহৰ অসুবিধা হ'ব কাৰণ মাটি বাৰী ভাঙি গ'লে আমাৰ ৰাইজৰ গোটেইখিনি মাটি বাৰী ভাঙি যাব তো ইয়াৰ কামখিনি ভালদৰে হ'ব লাগে আৰু হৈও আছে কিন্তু মাজে মাজে ষ্টপ কৰিবলৈ চেষ্টা কৰে আছে ইয়াত কংগ্ৰেছৰ মানুহ আফতাব মোল্লা বিধায়কৰ মানুহ তেখেতৰ কোনো হাত নাই ইয়াত ৰচিদ মণ্ডলৰ কোনো হাত নাই এই মাথাউৰি আনাৰ কাৰণ ইমান বছৰ তেখেতে বিধায়ক হৈ আছে 15 বছৰ ৰকিবুল ডাঙৰীয়া MP হল মোল্লা সাহেব আজি 2 টাৰ্ম 3 টাৰ্মৰ পৰা কন্টিনিউ ইহঁতে বিধায়ক হৈ আছে ইমান বিধায়ক হল কিন্তু আমাৰ মাথাউৰি কাম নহল কেতিয়াবা 11 লাখ 11 কোটি কেতিয়াবা ইমান সমান আহে কংগ্ৰেছৰ বিলাকে চাপটিকা লৈ কামখিনি ভালদৰে নহয় টকা খাই গৈ ৰিটাৰ্ণ হৈ যায় বাট এইবাৰ যেহেতু আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে মানে আমাৰ সংখ্যালঘু মুছলিম ৰাইজৰ প্ৰতি এটা দয়া ভাৱ দেখা কাৰণ তেখেতে কৈছে যে ড্ৰাগছ সকলো মুছলিম বেয়া নহয় এতিয়া যি ড্ৰাগছৰ লগত আছে আমি তাক নেৰু আমি মুছলিম অঞ্চলত কলেজ দিছো শিক্ষা অনুষ্ঠান বনাইছো আমি হস্পিটেল এষ্টাব্লিছ কৰিছো ঠিক আছে সকলো ক্ষেত্ৰত সিহঁতৰ ডেভেলপমেণ্ট কৰি লৈ আহিছো যিমান চৰকাৰী সা সুবিধা তেখেতে দি আছে তেখেতে ভোট নিবিচাৰে আমি এইবিলাক দেখি আকৃষ্ট হৈ বহুত মানুহ আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ পিলে গৈ আছে আকৃষ্ট হৈছে বাট ফিৰ মই এটা কথা মানে বাৰ বাৰ আপোনালোকৰ ধৰণে মই জনাব বিচাৰিম আমাৰ ইয়াত গোটেই জলস্বৰ সমষ্টিৰ ৰাইজ আহিছে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক পীযুষ হাজৰিকা ডাঙৰীয়াক ডক্টৰ প্ৰকাশ কাশ্যপ ডাঙৰীয়াক আমি অশেষ ধন্যবাদ দিবলৈ ইয়াত থিয় হৈছো হয়নে নাই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ পীযুষ হাজৰিকা ডক্টৰ কাশ্যপ প্ৰকাশ জিন্দাবাদ ডক্টৰ কাশ্যপ প্ৰকাশ জিন্দাবাদ না কাম 100% হ'ব কাম 100% হ'ব এতিয়া আমি আহিছো যুৱ সমাজ প্লাস আমাৰ মুৰব্বী সমাজ এতিয়া কামখিনি যদি কোনোবা ডিস্টার্ব দিয়ে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয় পীযুষ হাজৰিকা ডাঙৰীয়া আৰু আমাৰ ওচৰত লক্ষীপুৰৰ সু সন্তান ডক্টৰ প্ৰকাশ কাশ্যপ ডাঙৰীয়াৰ ওচৰত যাম যে ইয়াত কংগ্ৰেছী কেইটামান মানুহে অলপ ডিস্টার্বেন্স কৰি আছে কাৰণ মাৰ্চ এপ্ৰিল মাহৰ ভিতৰত আমাৰ এই 2.7 কিলোমিটাৰ কমপ্লিট হ'বই লাগিব আৰু ইঞ্জিনিয়াৰৰ লগত মই বহিছিলোঁ তেখেতে কৈছে 100% আমি কৰামেই ঠিকাদাৰজনো ভাল বহুত এক্সপিৰিয়েঞ্চ ala মানুহ তেখেতে ইয়াৰ আগত যিমান ৰেলৱেৰ আপোনাৰ কাম আছে ঠিক আছে ব্ৰিজ সকলো সেই ঠিকাদাৰে কৰি আছে বাট কংগ্ৰেছী মানুহ ইয়াত আহি গদগদা কৰি যে আমাৰ মানে জেনেৰেল ৰাইজৰ অৱস্থা বেয়া কৰিব এটা আমি চলিবলৈ নিদিওঁ সেইকাৰণে আমি ইয়াত আহিছোঁ কামখিনি ভালদৰে হৈ আছে কিন্তু ডিস্টার্বেন্স যেন ইয়াত নকৰে 100% হ'ব ইয়াত লাখ লাখ মানুহ মানে হাজাৰ কোটি কোটি বিঘা মানে আমাৰ নদীত গৈছে ঠিক আছে তো যিখিনি হৈ আছে আমাৰ মাটি ভেটি সুৰক্ষিত কৰি আছে মুখ্যমন্ত্ৰী মহোদয় হা কাৰণ ইয়াৰ আগত আপোনালোকে নিজে চাইছে 2021 কি প্ৰব্লেম হৈছিল তেতিয়া আমাৰ ইডিএফৰ বিধায়ক আছিল বৰ্তমান কংগ্ৰেছৰ তেখেতে গৈ মানে উত্থাপন নকৰে তো ইয়াত আহি কাম পোৱাৰ পিছত যে আমাক কি লাগে আমাৰ মানুহখিনি কাম কৰিব আমাৰ মানে চেলাইবলৈ জিকিব হা ইহঁতে কিবা ইনকাম কৰিব ৰাইজৰ বেনিফিটটো ক'ত হ'ল কাৰণ বিজেপিয়ে আপোনালোকে জানে ভালকৈ আমি ৰাজনীতি অনলি ডেভেলপমেণ্ট ওপৰত কৰোঁ ডেভেলপমেণ্ট কৰিলে ৰাইজে যেতিয়া বুজিব আমি ভোট চাব নালাগে এনে আমাক ভোট দিবই ৰাইজে তো বিজেপিৰ কোনো কূটনীতি নহয় ইয়াত অনলি ডেভেলপমেণ্ট ৰাইজৰ লগত আছে আৰু আমাৰ যি মুখ্যমন্ত্ৰী তেখেতে একবাৰ মানে গ্ৰাছৰুটৰ পৰা জানে সকলো বস্তু তেখেতক বুজাব নালাগে সকলো বস্তু জানে তো তেখেতৰ ওচৰত বিৰাট অনুৰোধ কৰিলোঁ ইয়াত কংগ্ৰেছী মানুহ বহুত আছে ডিস্টাৰ্বেন্স দি থাকে বুলি আমি গম পাইছোঁ সেইখিনি যেন তেখেতে কামখিনি সুচাৰুৰূপে হ'ব পাৰে কিবা এটা পদক্ষেপ লয়